সর্বশ্রেষ্ঠ মানুহ হিচাপে আমি ভগৱন্তৰ ভকত হ'ব লাগিব। ভগৱন্তৰ ভকত হ'লে আমাৰ অসাধ্য একো নাই, আমি সকলো কাম সহজতে সম্পন্ন কৰিব পাৰিম। এতিয়া ভকত কৰিবলৈ কাণত চেলেং গামোচা দিলেই নহ'ব, চেলেং গামোচা ভকত নহয়। অৰ্থাৎ চেলেং গামোচা আমাৰ এটা জাতীয় পোছাকহে। ভকত হ'বলৈ আমাৰ তিনিটা আখৰৰ গুণবিশিষ্ট হ'ব লাগিব, ভকত। আমাৰ প্ৰত্যেকটো ল'ৰা ছোৱালীকে পৰিয়ালটোকে আমি ভকত কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পায়, যি পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই তেওঁৰ নাম লয় বা উপাসনা কৰে, তেওঁক ভাল পায়। আৰু আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। কোনোবা যদি সন্তান হৈ মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, সন্মান নকৰে, কথা নুশুনে, শাক বচন নামানে, সেইটো সন্তান কোনো মাক বাপেকৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে, যিজনৰ টিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। এতিয়া সন্তান হৈ আমি ৰাতিপুৱা গধূলি ধূপ এডাল জ্বলাই তেওঁক উপাসনা কৰিছোনে নাই, তেওঁৰ নাম লৈছোনে নাই, তাৰ ওপৰতহে আপোনাক বা মোক ভগৱানে কিমান ভাল পাব, কিমান সুখত ৰাখিব, কিমান দুখত ৰাখিব, এইটো নিৰ্ভৰ কৰিব। গতিকে প্ৰথম কথাটো যে আমি ঈশ্বৰক ভজিবলৈ যত্নপৰ হ'ব লাগিব, ল'ৰা ছোৱালীকো সেই আদৰ্শ শিকাব লাগিব। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেশন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি চব সমান। আত্মাৰ ডাঙৰ সৰু নাই, আত্মাৰ মতা মাইকী নাই, আত্মাৰ বগা ক'লা নাই, আত্মাৰ ওখ চাপৰ নাই, মানে চুট বড় আপোত পৰ এইবোৰ নাই। এইবিলাক দেহৰ ধৰ্মহে। দেহৰহে মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুট আছে, বড় আছে। এইবিলাক দেহৰ ধৰ্মহে। আমাক গুৰুজনাই কৈছে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। দেহ ধৰ্ম ল'লে আপুনি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব, কাৰণ দেহটো মায়া, আজি আছে কালিলৈ নাই। মায়া মানে অজ্ঞান, গতিকে আন্ধাৰ। গতিকে অজ্ঞান আন্ধাৰৰ ধৰ্ম লৈ আপুনি পোহৰৰ ঠাইলৈ যাব নোৱাৰিব। গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। গতিকে আত্মা দৃষ্টিত আমি সকলো সমান। আমাৰ আত্মাৰ ডাঙৰ সৰু, উচ্চ ওখ চাপৰ, মতা মাইকী নাই। আত্মা কেনেকৈ আছে আমাৰ শৰীৰত? আমাৰ ঋকবেদত কৈছে, কে সাগ্ৰ শতভাগস্য শতাংশ সাদিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংঘাতিটো হিচিৎকণ। আমাৰ চুলিৰ আগেটা 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে আমাৰ গুৰি পৰুৱাত যিমান, হাতীটোতো সিমান। বুঢ়া মানুহত যিমান, কেঁচুৱা ল'ৰাটো সিমান। দেহৰহে ডেকা বুঢ়া, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই। এই আত্মা জ্ঞান যেতিয়া আমাৰ হ'ব, তেতিয়া আমাৰ গৃহত শান্তি প্ৰতিষ্ঠা হ'ব। যিগৰাকী শাহুৱেকে আত্মজ্ঞান লৈ বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, আৰু যিজনী বোৱাৰীয়ে ক আখৰৰ তত্ত্বজ্ঞান লৈ শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত কেতিয়াও শাহু বোৱাৰী মতভেদ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। ককাই ভাইৰ মাজত মতভেদ হ'ব নোৱাৰে, কাৰণ আমি সকলো এক আত্মা। তেতিয়া আমি কোনেও কাকো দুখ পোৱাকৈ, কোনেও কাকো অন্যায় কৰাকৈ আমি কথা ক'ব বা ব্যৱহাৰ কৰিব নোৱাৰোঁ। এইটো ক আখৰৰ বৈশিষ্ট্য। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। তাকে সে বুলিও ভকত, জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ কৰে। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে। সমস্ত ভূতৰে মই আছো হৃদয়ত, তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত। আমাৰ এতিয়া বহুত মানুহে হৃদয়ৰ কৃষ্ণক নিবিচাৰি বাহিৰত বিচাৰি ফুৰিছে, তপ জপ যজ্ঞ কৰি। তেতিয়াহ'লে এই কৰ্ম মাৰ্গত যাৰ বিশ্বাস হ'ব, ভগৱন্তক আপুনি লগ পাব নোৱাৰিব। কৰ্মত বিশ্বাস যাৰ
হিয়াত থাকন্ত হৰি অতিশয় দূৰহুন্ত তাৰ দূৰতো বিদূৰহুন্ত তাৰ আপোনাৰ হৃদয়তে কৃষ্ণ আছে বহুত দূৰলৈ গুচি যাব তাৰ উদাহৰণটো দ্ৰৌপদীয়ে দেখুৱাই থৈ গৈছে দ্ৰৌপদীক যেতিয়া ৰজস্বলা অৱস্থাত ৰাজসভাত দুষাসনে বস্ত্ৰহৰণ কৰিছিল প্ৰথমতে দ্ৰৌপদীয়ে নিজৰ শক্তি প্ৰয়োগ কৰি কেনেকৈ লজ্জানত অৱস্থাৰ পৰা সমাজত নিজক বচাব পাৰি তাৰ কাৰণে নিজৰ শক্তি প্ৰয়োগ কৰিছিল অৱশেষত দুষাসনৰ হাতত পৰাভূত হৈ তেওঁ ভগৱানলৈ মনত পৰিল এই বিপদত মোক ভগৱানে ৰক্ষা নকৰিলে আৰু ৰক্ষা কৰোঁতা নাই কিন্তু মাতুতে গণ্ডগোল লগাই দিলে কি বুলি কৈছে হে দ্বাৰকাপতি হে মথুৰাপতি হে যদুপতি তুমি আহা মোক এতিয়া দুষাসনে সমাজত লজ্জানত কৰিব তুমি ৰক্ষা নকৰিলে আৰু মোৰ গত্যন্তৰ নাই হে দ্বাৰকাপতি হে মথুৰাপতি হে যদুপতি আহা চিঞৰি আছে অহা নাই তেওঁ ঘপকে মনত পৰিলে তেওঁতো মোৰ হৃদয়তে আছে মনত পৰাৰ লগে লগে হে হৃদয়ানন্দ তুমি মোক উদ্ধাৰ কৰা নহ'লে গত্যন্তৰ নাই লগে লগে সন্মুখত থিয় হৈ গ'ল তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে তোমাক ইমান মাতি আছোঁ তুমি কিয় অহা নাই তেতিয়া কৃষ্ণই কৈছে তোমাৰ গাতহে দুখ তোমাৰ হৃদয়তে মই আছোঁ তুমি হৃদয়ত নামাতি মথুৰাপতি বুলি কৈছা মই মথুৰা পাইছোঁগৈ দ্বাৰকাপতি বুলি কৈছা মই দ্বাৰকালৈ দৌৰিছোঁ যদুপতি বুলি কৈছা মই যদুগণৰ ওচৰত পাইছোঁগৈ তুমি যদি আগতেই হৃদয়ানন্দ বুলি ক'লাহেঁতেন বহুত আগতেই মোক লগ পালাহেঁতেন মনত ৰাখিব কথাটো গতিকে আমাৰ হৃদয়তে ভগৱন্ত আছে এই তত্ত্বটো যিজনে পাব সেইজনকে ভকত বুলি কৈছে এজন যদি ঘৰত ভকত থাকে তেওঁ নিজেও তৰিব পৰিয়ালটোকো উদ্ধাৰ কৰিব আৰু যদি এজন অভকত থাকে তেওঁ নিজেও মৰিব পৰিয়ালকো মাৰিব গতিকে আমি ভকত কৰিবলৈ হ'লে এই তিনিটা আখৰৰ বৈশিষ্ট্য প্ৰত্যেকটো ল'ৰা ছোৱালীৰ যাতে চাৰিত্ৰিক বৈশিষ্ট্যত প্ৰকাশ পায় তাৰ কাৰণে মাক বাপেকে চকু দিব লাগিব আপোনাৰ ল'ৰাটো বা ছোৱালীজনী স্কুললৈ যাওঁতে বা ক'ৰবালৈ ফুৰিবলৈ বা কৰ্মলৈ যাওঁতে মাক বাপেকে ক'ব লাগিব বোপাই স্কুললৈ যোৱা মাজনী স্কুললৈ যোৱা হয় কৃষ্ণ বুলি কৈ যাবা দেই ককা বহি আছে ককাক সেৱা এটা কৰি যোৱা আইতাক সেৱা এটা কৰি যোৱা জ্যেষ্ঠজনক সেৱা এটা কৰিবলৈ মাক বাপেকে পৰামৰ্শ দিব লাগিব যি ল'ৰা ছোৱালীয়ে মাক বাপেকৰ পৰামৰ্শ মতে সৰুৰে পৰা জ্যেষ্ঠজনক সন্মান কৰিব সেৱা কৰিব আৰু যাওঁতে কৃষ্ণ বুলি কৈ যাব তেওঁ কৃষ্ণ বুলি কৈ যোৱাৰ লগে লগে তেওঁৰ লগত ভগৱন্ত যায় বুলি ভাগৱতে কৈছে যিটোজনে যাই নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে গতিকে গাইজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত লৈ যায় কৃষ্ণ শব্দ উচ্চাৰণ কৰি যি মানুহ যায় তাৰ পিছে পিছে কৃষ্ণ যায় কেনেকৈ যায় একচিত্ত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি তাকো ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি কৌমদকী মানে গদা গদা মানে নাম শংখ চক্ৰ গদা পদ্ম গুৰু দেও নাম ভকত গতিকে ঈশ্বৰৰ নামেহে আমাক তৰাব আনে তৰাব নোৱাৰে গতিকে ঈশ্বৰৰ নাম ল'বলৈ এহেজাৰ নামৰ পৰা যিকোনো এটা নাম ক'বলৈ গাবলৈ উচ্চাৰণ কৰিবলৈ আমি ল'ৰা ছোৱালীক শিক্ষা দিব লাগিব কেতিয়া সৰুৰ পৰা মনত ৰাখিব গতিকে যি ল'ৰা ছোৱালী সৰুৰ পৰা ঈশ্বৰৰ নাম ল'ব তেওঁ ভকত হৈ যাব হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত যাৰ মুখত ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম ওলাব যাৰ এহেজাৰ এফাকি ঘোষাৰ পৰা এফাকি ঘোষা মুখস্থ থাকিব সেইজন ল'ৰাই হওক ছোৱালীয়ে হওক ডেকাই হওক বুঢ়াই হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক তেওঁ ভকত মনত ৰাখিব ঈশ্বৰৰ নাম মুখত নথকাজন অভকত ভকত তৰিব অভকত মৰিব কপিলে কৈছে কপিল বদতি মাও শুনা দেৱ হুতি অভকতে কদাচিতো নপাৱে মুকুতি ঈশ্বৰৰ নাম যাৰ মুখত নাই সি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে এই শিক্ষাটো আমি সৰুৰ পৰা ল'ৰা ছোৱালীক দিব লাগিব সৰুৰ পৰা দিব লাগিব কাৰণ আমি ক'ৰবালৈ যাত্ৰা কৰা বা কোনো এটা কাম কৰাৰ লগত আমাৰ কি থাকে যাত্ৰাৰ লগত আমাৰ লক্ষ্য বা উদ্দেশ্য এটা থাকে আমি ক'ৰবালৈ যাবলৈ হ'লে আমাৰ কিবা লক্ষ্য বা উদ্দেশ্য থাকে লক্ষ্য উদ্দেশ্য নথকা কোনো মানুহ ক'লৈকো নাযায় আৰু আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যিবোৰ কাম কৰোঁ তাৰ এটা কামনা বা বাসনা থাকে কামৰ এটা কাম কৰিলে তাত কামনা বা বাসনা নথকা কোনো কাম মানুহে নকৰে এতিয়া আমাৰ ভাগৱতৰ মতে আপোনাৰ যাত্ৰাৰ লক্ষ্য বা উদ্দেশ্য আপোনাৰ কামৰ কামনা বা বাসনা কোনে পূৰণ কৰিব গুৰুজনে কৈছে ভগৱন্তই পূৰণ কৰিব ভগৱন্ত পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আপুনি বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি থাকিলেও
নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে। খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি ভগৱন্তই খাব নিদিয়ে। হোম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নোৱাৰিব পাৰে যদি ভগৱন্তই শুব নিদিয়ে। তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ, তেওঁ পূৰ্ণ কাম, আমি অকাম। সেইকাৰণে যাত্ৰা আৰু কৰ্মৰ প্ৰাৰম্ভণিতে আমি ঈশ্বৰত অৰ্পণ কৰি কৰ্মবিলাক কৰিব লাগে। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, দেৱে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। তেতিয়াহে আপোনাৰ সেই কৰ্মৰ লক্ষ্য উদ্দেশ্য বা বাসনা কামনা পূৰণ হ'ব। ঈশ্বৰক এৰি মই কৰিছোঁ বুলি ভাবি কৰ্ম কৰিলে সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপোনে। মই কৰিছোঁ বুলি ভাবি কাম কৰিলে কেতিয়াও কামত সাফল্য হ'ব নোৱাৰে, অহংকাৰ আহিব। অহংকাৰে আমাৰ জীৱনলৈ পতন নমাই আনিব। এয়া হৈছে ভাগৱতৰ মত। আৰু অৰ্জুনে সিমানতেই ক্ষান্ত নাথাকি আৰু জানিব বিচাৰিছে কি বুলি? অৰ্জুনে বলন্ত প্ৰভু শুনা নাৰায়ণ, অভকতৰ কি কি গুণ অতি প্ৰয়োজন। যে তিনিটা আখৰ বাদেও আৰু প্ৰয়োজনীয় গুণ ভকতৰ কি থাকিব লাগে? তেতিয়া ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, অভকতৰ যি যি গুণ থাকিবে লাগয়। হে সখী, ভকতৰ আৰু কি কি গুণ থাকিব লাগে তুমি শুনা। ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ত্ব ভকতৰ আচয়নিয়ম। এই পাঁচটা নিয়ম: ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। এই পাঁচটা ভাল গুণ আমাৰ গাত থাকিব লাগিব। পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম নামত বিশ্বাস। এই পাঁচটা গুণ যাৰ গাত থাকিব তেওঁহে ধৰ্ম কি, নামৰ মাহাত্ম্য কি বুজি পাব। নেৰি বেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। ভগৱানে কৈছে, বেদে কৈছে কি বুলি? যি মানুহে মানুহৰ জন্ম পাই কেৱল ধন ধান মান সন্মান সুখ ভোগকে বিচাৰি ফুৰে, সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। বেদে কি বুলি কৈছে? ধায়ত বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে, সংগাত সংজায়তে কাম, কামাত ক্ৰোধ বিজায়তে, ক্ৰোধাত ভবতি সন্মোহ, সন্মোহাত স্মৃতি বিভ্রম, স্মৃতি ভঞ্চাত বুদ্ধিনাশং, বুদ্ধিনাশাত প্ৰণশ্যতি। যি মানুহে বিনাশী সম্পদৰ কামনা বাসনাৰ বলি হৈ যাব, কামনাত বাধা পৰিলে ক্ৰোধ আহিব, ক্ৰোধ অহাৰ লগে লগে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হোৱাৰ লগে লগে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হোৱাৰ লগে লগে বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হোৱাৰ লগে লগে পথ বাচিব নোৱাৰি 84 নৰকত আকৌ জাহ যাব লাগিব। সেইকাৰণে গোকুলত কৃষ্ণই বাল্যকালতে কেইবাটাও অসুৰ বধ কৰি লৈছে। কাৰণ বাল্যকালতে যদি সি অসুৰকেইটা বধ কৰি নলয়, তেতিয়া অনাগত 7-8 বছৰ বয়সত তেওঁ গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰে। গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাস কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল 7-8 বছৰ। সেইকাৰণে অনংগ কেলি বুলি কোৱা হয়। এতিয়া সেই অসুৰবিলাকৰ ভিতৰত প্ৰথম অসুৰ কাক মাৰিছিল? পুতনা। পুতনাৰ আবিধানিক অৰ্থ দুৰ্গন্ধ, আশা, আকাংক্ষা, কামনা, বাসনা। অৰ্থাৎ আমি কামনা বাসনাবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিম তেতিয়ালৈকে আমি গতি পাব নোৱাৰিম। গতিকে বিষয়ত অতি আসক্তি হল যাৰ, কৃষ্ণক পাইবাৰ আশা নিৰ্বতিলতাৰ। যি মানুহে বিষয় সুখত, ইন্দ্ৰিয় সুখ ভোগত যি আসক্ত হৈ যায়, তাৰ কৃষ্ণক পাবৰ কাৰণে সি বহুত দূৰ আঁতৰি যাব লাগিব। কিয়? মানে যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই, পূবক খেদিলে জানো সিটো বস্ত্ৰ পায়। বতাহে আপোনাৰ গামোচা বা চেলেংখন পশ্চিম ফালে উৰুৱাই নিছে, পশ্চিম ফালে উৰুৱাই নিয়া গামোচাখন বা চেলেংখন পাবৰ কাৰণে যদি পূব ফালে দৌৰি থাকে, কোনোবা দিনাখন জানো পাব? নাপায়।
গতিকে আপোনাৰ মনটো যেতিয়া বিনাশী সম্পদৰ ফালে আগবাঢ়ি যাব তেতিয়া অবিনাশী ভগৱন্তত ভক্তি কৰিব নোৱাৰিব। সেইকাৰণে প্ৰথম অসুটো কামনা বাসনা, যিটো আমাৰ জন্মগত ইনবৰ্ণ যিটো আমাৰ কামনা বাসনাৰ আসুৰিক প্ৰবৃত্তি, সেইবিলাকক আমি সৰুৰ পৰাই মাৰিবলৈ যত্ন কৰিব লাগিব। তেতিয়াহে আমাৰ অনাগত দিনত সেই ল'ৰাটো বা ছোৱালীজনী এজন ভকত বা সৎ লোকৰ অধিকাৰী হ'ব। গতিকে যি মানুহে আশাত বন্দী হৈ যায়, কামনা বাসনাত বলি হৈ যায়, সেই মানুহক একো বস্তুৰে জোৰা নমৰা হয় বুলি ভাগৱতত বৰ্ণনা কৰিছে। যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ, সবেও নুপুৰে মন একলোভিয়াৰ। যাৰ মনটোত বিনাশী ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ইন্দ্ৰিয় সুখ ভোগত যাৰ মনটো আসক্ত হৈ যাব, তাক একো বস্তুৰে জোৰা নমৰা হ'ব। সি সদায় অসন্তুষ্ট হৈ থাকিব। অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ, তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ। যাৰ মনটো অসন্তোষীয়া তাক তলুইকৰ সম্পত্তিও সুখ দিব নোৱাৰে। এতিয়া উপায় কি হ'ব? উপায় ভাগৱতে দিছে, যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন, তেবেশে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ। যে আপোনাক ভগৱন্তৰ পূৰ্ব পুণ্যৰ ফলে এই মাধুৰী মলা গাঁৱত আপোনাক অৱস্থান কৰি কিবা কৰ্মৰ কাৰণে আপোনাক দিছে। আপুনি কৰ্ম কৰি যিটো ফল পাইছে, ভকতিৰ দ্বাৰা সন্তুষ্ট হৈ সুখে দুখে মুখে জুনো চাৰে ৰাম নাম। সুখ দুখ সকলো সময়তে আমি ঈশ্বৰৰ নাম যদি ল'ব পাৰোঁ, তেতিয়াহ'লে তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বাঢ়ি যাব। আৰু যদি ভগৱানে দিয়াটোত আত্মসন্তুষ্টি থাকিব নোৱাৰে, তেতিয়াহ'লে নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব।